হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চিনি পাইছে চাগে এই গছজোপা কি গছ হয়। এজোপা হ'ল নেফাফু গছ। হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে খুবেই ভাল এই গছজোপা। কিন্তু ক'লা পৰুৱা খুব হয় দেই, এই গছজোপা ক'লা পৰুৱা থাকে। ইয়াত চব গোটেই হাততে বগাইছে। কিন্তু হাই প্ৰেছাৰ যাৰ আছে নহয়, সিহঁতি যদি এয়া আগ দুটামান এগিলাচ পানীৰ লগতে নহৰু কেইফুটামান এনেকৈ বইল কৰি যদি খায়, এসপ্তাহমান খাই চাওকচোন একেৰাহে খালী পেটত ৰাতিপুৱা। টেবলেট নাখালেও হয়, প্ৰেছাৰটো একদম কণ্ট্ৰলত আহি যায়, প্ৰেছাৰটোও কমি যায়। যেতিয়া এই পাতটো খাবলৈ ষ্টাৰ্টিং কৰিব, তাৰ নোখোৱাৰ আগতে আপুনি প্ৰেছাৰটো চেকআপ কৰি ল'ব কিমান আছে। তাৰপিছত খোৱাৰ পিছত এসপ্তাহ পিছতে পাতটো যেতিয়া খাবলৈ ষ্টাৰ্টিং কৰিব, এসপ্তাহ পিছত আপুনি প্ৰেছাৰটো চেকআপ কৰি আহিব কিমান কমিলে আপুনি নিজেই গম পাব। খুবেই ভাল, টেবলেট নাখালেও হয় এই পাতটো খালে মানে। কিন্তু ল' প্ৰেছাৰ থকা মানুহৰ কাৰণে বেয়া আৰু সদায় খাব নালাগে। কেতিয়াবা মাজতে এদিন খালে একো নাই বাৰু, কিন্তু এই পাতটো অকণমান তিতি লাগে আৰু একো নাই। মেডিচিনৰ বস্তুবোৰতো বেয়া হ'লেও খাব লাগিব ন, সেইটোৱে আৰু মই কিন্তু এই পাতটো গোন্ধটো কিন্তু খুবেই ভাল পাওঁ। কেতিয়াবা ঢেকীয়া শাকৰ লগতে আগ দুটামান ছিঙি খাই দিওঁ আৰু, কিন্তু গোন্ধটো ভাল লাগে কাৰণে। মোৰো ল' প্ৰেছাৰ হয়, সেইকাৰণে সদায় নাখাওঁ, কেতিয়াবা মাজে মাজে খাওঁ আৰু এই গছজোপা বাৰীতে লগাই ৰাখি দিছোঁ আৰু এয়া পুলিও দুটামান ওলাইছে চাওকচোন। এই গছজোপা চবতো আজিকালি পোৱাই নাযায়, বহুতে কমি গ'ল। সেইটো কাৰণে পালে মানে গছজোপা লগাই ৰাখি দিব লাগে বাৰীতে। কিন্তু এই পাতটো কিন্তু বহুত বেমাৰৰ কামতে লাগে। পেটৰ বিষতো কাম কৰে, হাৰ্টৰ প্ৰব্লেম হ'লেও কাম কৰে, গাঁঠি বিষ হ'লেও। সেইটো কাৰণে পাতটো খুবেই ভাল, সেইটো কাৰণে বাৰীতে লগাই ৰাখি দিব লাগে।